নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচ সাব ইন্সপেক্টৰ এক্সাম ডেট ঘোষণা কৰাৰ লগে লগে আপোনালোকে যিমান পাৰে আপোনালোকৰ প্ৰিপাৰেশ্যন খৰতকীয়া কৰক, যিহেতু মাথো 15টা দিন সময় দিছে এক্সামৰ বাবে আৰু 23 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিবই পাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰত কাট অফ কেনেকুৱা গৈছিলে সেই বিষয়ে জানিব বিচাৰে তেনেহলে এই ভিডিঅ'টোত আপোনালোকে গোটেইখিনি তথ্য গম পাব। লাষ্ট 3 ইয়াৰত কেনেকুৱা কাট অফ গৈছিলে। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি অসম পুলিচ প্ৰিপাৰেশ্যন গ্ৰুপত জইন কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, গ্ৰুপটোত জইন কৰি ল'ব। আপোনালোকে আলোচনা কৰিব পাৰিব অসম পুলিচৰ এই এক্সামৰ বিষয়ে। তো লাষ্ট ইয়াৰ 2023ত যিখিনি SIৰ পদ ৰিক্ৰুটমেণ্ট হৈ গৈছিলে সেইখিনিৰ কাট অফ মাৰ্কটো আমাৰ হাতত পৰা নাছিলে, অফিচিয়েলিও হয়তো ঘোষণা কৰা নাছিলে। তাৰ আগত 2022 তথা 2020 চনৰ যিখিনি কাট অফ মাৰ্ক সেইখিনি আমি আপোনালোকক জনাম। তাৰোপৰি 2016 চনৰ কাট অফো আছে, কিন্তু সেইখিনি এতিয়া ইমান প্ৰাসংগিক নহয়। আৰু আপোনালোকে যদি এই SI এক্সামটোৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF বিচাৰে, আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব পাৰে, অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে অসমীয়া বা ইংৰাজী যিকোনো মাধ্যমৰ PDF কিনি ল'ব পাৰে। তো 2020 চনৰ কাট অফটো যথেষ্ট কম আছিলে। তো লিখিত পৰীক্ষাৰ কাট অফটো এনেকুৱা আছিলে, ল'ৰা ছোৱালী অৰ্থাৎ মেল ফিমেলৰ কাট অফ বেলেগ বেলেগ হয়। জেনেৰেলৰ মাথো 44.50 আছিলে মেলৰ, ছোৱালীৰ ক্ষেত্ৰত 34.50। জেনেৰেল EWS আৰু 37 আছিলে। OBC MOBCৰ কাট অফ আছিলে 40, SCৰ কাট অফ 41 আছিলে, ST হিল এৰিয়াৰ 38 আৰু ST প্লেন এৰিয়াৰ 41.50। তো এইখিনি মেলৰ ক্ষেত্ৰত। আৰু ফিমেলৰ ক্ষেত্ৰত কেনেকুৱা কাট অফ আপোনালোকে এইফালে চাব পাৰে। তো নেক্সট 2022 চনত কাট অফটো অকণমান বেছি হৈ গ'ল। ইয়াতে কাট অফ SI UBৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, আনৰিজাৰ্ভত ল'ৰাৰ কাট অফ 71লৈকে গ'ল, ছোৱালীৰ 59.5, SCৰ ল'ৰাৰ 63, ছোৱালীৰ 52.5, ST প্লেন এৰিয়াৰ ক্ষেত্ৰত 63.5 আৰু 52.5 একে গৈছে। ST হিল এৰিয়াৰ কাট অফ অকণমান কম, ল'ৰাৰ 52, ছোৱালীৰ 54। OBC MOBCৰ কাট অফ যথেষ্ট 65.5, ল'ৰাৰ ছোৱালীৰ ক্ষেত্ৰত 55। আৰু EWSৰ কাট অফো প্ৰায় যথেষ্ট গৈছে বুলি ক'ব পাৰি। আৰু AB সাব ইন্সপেক্টৰ ABৰ ভেকেঞ্চি আছিলে সেইবাৰ 2022ত। ABৰ কাট অফটো আপোনালোকে এইখিনি চাই ল'ব পাৰে। ABৰ কাট অফটো তুলনামূলকভাৱে কম, কিয়নো ABত বয়সৰ সময়সীমাও যথেষ্ট কম। আৰু পূৰ্বৰ এই নোটিছখনৰ পৰা মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, এক্সাম হোৱাৰ লগে লগে এমাহৰ ভিতৰত, হয়তো তাতকৈ কম দিনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে লিষ্ট প্ৰকাশ কৰিব, বা লিখিত পৰীক্ষাৰ ৰিজাল্ট প্ৰকাশ কৰি কম দিনৰ ভিতৰতে আপোনালোকৰ PET অনুষ্ঠিত হ'ব। তো ইয়াতে আপোনালোকে চাব পাৰে 24 এপ্ৰিল 2022ত এক্সাম হৈছিলে, আৰু মাজতে মাথো এটা মাহ সময়ৰ পিছতে 1.5 মাহৰ ভিতৰতে ইয়াৰ ৰিজাল্ট ঘোষণা কৰি লিষ্ট প্ৰকাশ কৰিছিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে। আৰু এইবাৰ পোষ্ট অকণমান বেছি আছে। টোটেল চাবলৈকে গ'লে AB UB এনেকৈ মিলাই প্ৰায় 200ৰ ওপৰত পোষ্ট আছে। তো আপোনালোকে যিয়ে নহওক, AB হওক UB হওক, সকলোখিনি পোষ্টৰ লিখিত পৰীক্ষা এটাই হ'ব, কিন্তু কাট অফবিলাক বেলেগ বেলেগ হ'ব। তো আপোনালোকে সোনকালে আপোনালোকৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰক। আৰু আমি আপোনালোকৰ বাবে যদি সম্ভৱ হয়, আপোনালোকে যদি বিচাৰে GK বা তেনেকুৱা ধৰণৰ ছেশ্যন আগবঢ়াবলৈকে চেষ্টা কৰিম। ধন্যবাদ।